হিয়াৰ আমঠু হেৰাই যোৱা আজি 10টা দিন অতিক্ৰম কৰিলে। এটা যুগৰ অৱসান ঘটিল। এই 10টা দিন আপোনালোকৰ যি অৱস্থা হৈছে মোৰো সেই একেটাই অৱস্থা হৈছে। আচলতে ভবাও নাছিলোঁ এনেকুৱা এটা হঠাৎ খবৰ পাম বুলি, আৰু সেই মুহূৰ্তত কেনেকুৱা এটা অনুভৱ হৈছিলে বুজাব নোৱাৰিম। ভগৱানৰ মৃত্যুৰ ন্যায় বিচাৰিছোঁ আমি। আমাক ন্যায় লাগে। জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু আমি আগবাঢ়ি যাব লাগিব, কাৰণ জুবিন গাৰ্গে কেতিয়াও স্থবিৰ হৈ ৰৈ যোৱাৰ কথা কোৱা নাছিলে। এজন সৃষ্টিশীল মনৰ অধিকাৰী আছিলে। তেওঁ সৃষ্টি কৰি ভাল পাইছিলে। এই ভিডিঅ'টো তেওঁ মৃত্যুৰ দিনা আছিলে। তাৰ পিছৰ পৰা একো ভিডিঅ' বনোৱাই হোৱা নাই। ঠিক এইখিনি সময়তে মই স্কুলৰ পৰা আহি পাইছিলোঁ আৰু এইটোৱে খবৰ আছিলে জুবিন গাৰ্গ আৰু নাই। গুড মৰ্ণিং। আপোনালোকে উঠিলেনে? দিনটো সকলোৰে শুভ হওক দেই। গুড মৰ্ণিং। আজি ৰাতিপুৱাই চশমা যে সঁচা কথাটো কোৱাচোন। আজি মানে 4 দিনমান হ'লে চকুটো ভালেই পোৱা নাই, সেইকাৰণে চশমা পিন্ধি আছোঁ। তুমি ৰেগুলাৰ পিন্ধাচোন। আমাৰ এই যে যেতিয়া মূৰটো বিষাব, চকু বিষাব হয়, তেতিয়াহে মানে চশমাযোৰলৈ মনত পৰে, নহ'লে নপৰে। এতিয়া মই চাহকাপ খাই লওঁ। মানুহ এইফালে পুৰি নে ৰুটি? আজি শুকান ৰুটি। আজি শুকান ৰুটি ঘিউ শেষ হৈ আছে। কৈ আছিলে, মইহে পাহৰি আছোঁ। আৰু এইকেইদিন মই নগামাৰ ঘাটলৈ যোৱাও নাই, মানে এই চাবলৈ মনে নাযায়। এতিয়াহে উভতি নিচিনা লাগে। এইখিনি কি হয়? কেনেকুৱা দেখিছে? পানী দি থকা নিচিনা। এনেকৈ আনিছে যে, হয় নাই? সেইকাৰণে চাওক আকৌ কেনেকুৱা লাগিছে। কিবা যেন আটা মঠি থৈ দিয়া নিচিনা দেখিছে। সেইকাৰণে। চাহ খালা নেকি? খাই আজৰি? এয়া মুনুৱে দিলে টিফিন সোমোৱাই, গতিকে মই এতিয়া গৈ থাকোঁ। আজি কেইদিনমানৰ পৰা চেংনাঙে মোৰ লগত স্কুল যাম কৈ আছে, কিন্তু ৰাতিপুৱা মানে তাই উঠাটো অকণমান দেৰি হৈ যায় নহয়। এই ৰাতি যে 12মান বাজে তাই শুওঁতে। ইমান শুৱাবলৈ চেষ্টা কৰে, নুশুৱে। কালি আকৌ উঠিছিলে, কিন্তু তেতিয়ালৈকে আকৌ তাইক খোৱা বোৱাটো নহ'ল যে, সেইকাৰণে মই নিনিলোঁ তেনেকৈ। এয়া আহি স্কুল পালোহি। এইখন স্কুল চাওক। আমাৰ মানে সেইখিনিত নেটৱৰ্কটো নাপায়। এইগৰাকী বাইদেউ আমি স্কুল পোৱাৰ আগতে এইখিনিতে মানে এটেণ্ডেঞ্চটো দি লওঁ, নহ'লে আমাৰ সেইখিনিত একদম ঘূৰি থাকে। ইফালে সময়ত দিবই লাগে। আমাৰ ডেকা ল'ৰাটো আহিলে নি? আই কলিজাটো আহিলা। পানী লগা ভাল হৈছে নে? শুন, নাকৰ ফালে পানী ওলাই আছে নেকি? আহিবা নেকি? অকণমান ৰ'বা দেই। আৰু এয়া যে দেখিছে, আমি গছ পুলি ৰুবলৈ আহিলোঁ। গছ থাকিলেহে মানুহ থাকিব, গতিকে চাৰিওকাষে সেউজীয়া কৰি ৰাখিব লাগিব। কিন্তু এটা কথা ঠিক দেই, গছ ৰুলেই নহ'ব, গছজোপা আকৌ আপডাল যত্ন কৰিব লাগিব, ঘেৰাটো দিব লাগিব, যাতে গৰু ছাগলীয়ে খাই নষ্ট নকৰে। গছৰ পুলি ৰুই আহিলোঁ, কিন্তু মই বহুত বেছি দেৰি ৰ'দত থাকিব নোৱাৰোঁ যে, জানেই আপোনালোকে ইমান স্কিনৰ প্ৰব্লেম থকা মানুহ। তো বাকী বাদ দিয়ক। এইয়া কেনেকুৱা লাগিছে কওকচোন। অৱক্ষয় মূৰ্তি ভাৱ ইমান ধুনীয়া লাগে ন? 8 তাৰিখে মুকলি কৰা হ'ল ভূপেন হাজৰিকাৰ অৱক্ষয় মূৰ্তি। ইমান ভাল লাগে নহয়। ইয়াৰ পৰা এনেকৈ স্কুলখন কিবা দেখিয়ে ভাল লাগে। আৰু এইখন হৈছে আমাৰ স্কুলৰ পাৰ্কখন। এতিয়া মানে আমাৰ স্কুলত পৰীক্ষা হৈ আছে দেই। বহুতৰ চাগে সমূহীয়া পৰীক্ষা একেটা দিনৰ পৰাই আৰম্ভ হৈছে। সকলো অভিভাৱক অভিভাৱিকালৈও শুভেচ্ছা জনাইছোঁ, যিহেতু আপোনালোকৰ সন্তানৰ কাৰণে আপোনালোকে বহুতখিনি কষ্ট কৰিছে। আপোনালোকৰ সন্তানসকল ভাল হওক, এজন সুনাগৰিক হওক, তাকে আমি কামনা কৰিম। আমাৰ পৰীক্ষা হৈ আছে, গতিকে বাকীসকলে এয়া গছৰ পুলি ৰুই আছে সেইফালে। মই আহিলোঁ আৰু এতিয়া হৈ গ'ল মোৰ টিফিন টাইম। আনে খাই দুপৰীয়া সাজত অলপমান ডাঠকৈ, আমি খাওঁ দুপৰীয়া সাজত পাতলকৈ, কাৰণ সময়ো তেনেকৈ নাথাকে আৰু ইমান বেছি অনাও নহয় যে। এয়া আছে চাটনি, এটা বইল ডিম আৰু ভেন্দি আলু ভাজি, এটা দাইল, কচু, ঔটেঙা, আৰু এইফালে হৈছে ৰুটি আৰু এইটো বটলত পানী। আৰু যিয়েই নহওক মুনুৱে দি অহা মৰমৰ টিফিনটো, য'ত মৰম থাকে, সন্মান থাকে আৰু আন্তৰিকতাৰে দিয়া হয়, সেইখিনি খোৱা বস্তু এনেও সুস্বাদু হয়। আৰু সুস্বাদুকৈ ইমান মৰমেৰে দি অহা খোৱাখিনি মই যেতিয়া আন্তৰিকতাৰে খাম, তো জিভাত টেষ্ট লাগিবই। এই মাত্ৰ স্কুলৰ পৰা আহি জাষ্ট ঘৰ সোমাইছোঁ। ফোনটোৱে মানে নিউজটো দেখুৱাইছে জুবিন গাৰ্গ আৰু নাই। স্তব্ধ হৈ গৈছোঁ। মানে এনেকুৱা এটা গোটেই দিনটো ইমান ভালকৈ কটাই ঘৰলৈ আহিছে, এনেকুৱা এটা খবৰ পাম মানে একদম ভবাই নাছিলোঁ। লগে লগে ফোন কৰিছোঁ, জাল এটালৈ ফোন কৰিছোঁ। আমাৰ ইয়াৰে এজন খুব ভাল মানে সাংস্কৃতিক জগতৰ লগত জড়িত ধৰ্মফুকন, আমাৰ স্কুলত যে গান শিকাই থাকে, আপোনালোকে চাগে তেওঁক দেখিছে আগত। মানে এনেকুৱা লাগিছে যেন খবৰটো মিছা হওক বুলি সি ক'ব। মানে তালৈ লগে লগে ফোন কৰিছোঁ, কথাটো সঁচা নেকি? কৈছে হয়, কথাটো সঁচা হয়, চাওকচোন বাৰু কিখন হৈ থাকিলে। এনেকৈ কৈছে। কথা একো পাতিব নোৱাৰিলোঁ। চাগে আমি 30 ছেকেণ্ডো কথা পতা নাই নেকি। জাষ্ট খবৰটো লৈ পিনে ফোনটো কাটিছোঁ।
এনেকৈ যে হেৰাই যাব সঁচাকৈ ভবা নাছিলোঁ য'তে আছে তেওঁ কুশলে থাকক দেহা জুবিন গাৰ্গ নমো ওচৰলৈ গ'লগৈ ভালকৈ থাকিব দেই আপুনি য'তে আছে কুশলে থাকক কুশলে থাকক হেৰুৱালে আচলতে অতি দুখৰ খবৰ অতি মৰ্মাহত হৈছোঁ এটাই কামনা কৰিছোঁ আমাৰ মাজতো আকৌ ভূমি হওক জুবিন গাৰ্গ এই 10টা দিনে ভিডিঅ' বনামকৈ এইকাৰণেই বনাব পৰা নাই এইকাৰণে মই কথা কৈ কিবা এটা ক'ব পৰা নাই মই যেতিয়াই মানে কিবা এটা কথা ক'বলৈ লওঁ মোক হুকটোৱে খুন্দা মাৰি ধৰে আৰু বহুতে তেতিয়া ক'ব যে আপোনালোকে হয় আগে কান্দি লওক নহয় মানে পিছত কান্দিব ভিডিঅ'টো এনেকৈ বনাই লওক তো সেইকাৰণে মই ইমানকেইটা দিন ভিডিঅ' একো বনোৱা নাছিলোঁ আচলতে বনোৱা নাছিলোঁ বুলি ক'লেও ভুল হ'ব বাৰে বাৰে কিবা এটা ক'বলৈ লওঁ বাৰে বাৰে সেই হুকটোৱে বুকুত খুন্দা মাৰি ধৰে আৰু মই একো ক'ব নোৱাৰা হৈ যাওঁ সেয়েহে মই যিমানখিনি পাৰোঁ মোৰ যিখিনি ফেচবুকত আছে মোৰ লগত সংযুক্ত হৈ সেইসকলে জানে মই লিখিছোঁ ক'ব পৰা নাই গতিকে মই লিখিছোঁ যিসকল মোৰ ইউটিউবৰ ছাবস্ক্ৰাইবাৰ আছে মোৰ অনুৰাগী আছে আপোনালোকে প্লিজ মোৰ যিটো ফেচবুক পেজ আছে আপোনালোকে তাত যাব মই তেওঁৰ বিষয়ে কি লিখিছোঁ কি কৈছোঁ সেইখিনি আপোনালোকে তাতেই পাব আৰু যিদিনাখন ঘটনাটো ঘটিছিলে সেইদিনাখন সঁচাকৈ আমি দুৰ্ঘটনা বুলিয়েই ভাবি আছিলোঁ আৰু তাৰপিছত আমি মিলিত হৈছিলোঁ তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে কাৰণ আত্মাত থকা এনে এজন সৃষ্টিশীল ব্যক্তিক আমি হেৰুৱাই মৰ্মাহত হৈছিলোঁ সঁচাকৈ এটা যুগৰ অৱসান ঘটিল কিন্তু এতিয়ালৈ যিবিলাক বেলেগ হৈ গৈ আছে বুজিছোঁ তেওঁ সঁচাকৈ এজন ভগৱানে আছিলে যিজন ভগৱানে নিজৰ মৃত্যুৰ সময়ৰ কথা লিখি যাব পাৰে যিজন ভগৱানে তেওঁ মৃত্যুৰ পিছত কি হ'ব সেয়া লিখি যাব পাৰে যিজন ভগৱানে তেওঁ নথকাৰ সময়ত কি হ'ব সেয়া কৈ যাব পাৰে গতিকে তেওঁ এজন সঁচাকৈ ভগৱানে আছিল মাত্ৰ আমি চিনি নাপালোঁ তেখেতক আচলতে তেওঁৰ লগত সঁচাকৈ এটা অন্যায় হৈছে বহুত অন্যায় হৈছে বহুত ডাঙৰ অন্যায় হৈছে ভগৱানৰ কেতিয়াও মৃত্যু নহয় ভগৱান বিৰাজমান সকলোতে বিৰাজমান তেওঁ এতিয়াও চাই আছে চাই থাকিব তেওঁ যুগে যুগে এই সৃষ্টিত থাকিবই লাগিব মাথো এটাই কম সঁচাকৈ যদি ভগৱান আছে তেতিয়াহ'লে অপৰাধীৰ শাস্তি হ'বই যদি আইনে সেই শাস্তি দিব নোৱাৰে তেতিয়াহ'লে ভগৱানে এই শাস্তি নিজেই দিব আপুনি য'তে আছে তাতে কুশলে থাকক আপুনি হেৰাই যাব নোৱাৰে জুবিন গাৰ্গ আপুনি অমৰ হৈ ৰওক আপোনাৰ সৃষ্টিৰাজি সদায় জিলিকি থাকক আপোনাৰ সৃষ্টিতে আমি আপোনাক জীয়াই ৰাখিম নৱপ্ৰজন্মই আপোনাক জীয়াই ৰাখিব আপুনি চাগে তাৰ পৰা চাই আছে আপোনাক ভাল পোৱা মানুহখিনিৰ কি অৱস্থা হৈছে ৰীমা গগৈ বাইদেউ আছে আহক ৰাখিম প্ৰত্যেকে যাতে কালিলৈ বা আজিয়ে আমাৰ সামাজিক মাধ্যমত আমাৰ বকতা নঙলামৰা তিনিআলিৰ পৰা যে আমি তেখেতক শ্ৰদ্ধা নিবেদিছোঁ যাৰ যাৰ সামাজিক মাধ্যমৰ লগত জড়িত আছে তেওঁলোকে যাতে লেখে অলপ হ'লেও শ্ৰদ্ধা নিবেদন কৰি লেখাৰ ব্যৱস্থা আপোনালোকে কৰিলে ভাল হ'ব গতিকে আমি